সৰ্বাধিক সুন্দৰটো যিহেতু মুকট বজাৰ স্বৰ্গীয় সৰ্বানন্দ সিংহৰ 30 সংখ্যক আমি ৰজা মৃত্যু দিৱসে এইবাৰ চাবুৱা সমষ্টি অন্তৰ্গত চেতিয়া গাঁও বিদ্যুৎ সংঘৰ খেলপথাৰত আমি অনুষ্ঠিত কৰিব লৈছোঁ। যিহেতু এবাৰ আমাৰ অনুষ্ঠানটি চৰকাৰীভাৱে হ'ব, কাৰণ আমাৰ অসম চৰকাৰ সাংস্কৃতিক বিভাগ আৰু মটক জনগোষ্ঠী তিনিটা সংগঠনৰ লগতে স্বাস্থ্য সুৰক্ষিত আমাক উদ্যোগ আৰু ৰাইজৰ সহযোগ থাকিব, চিকিৎসাবাসী ৰাইজৰ সহযোগ থাকিব। আমাৰ এবাৰ 24 আৰু 25 দুদিন আমি বিভিন্ন কাৰ্যসূচী আমি অনুষ্ঠানটো পালন কৰিম। যিহেতু আমাৰ এই দিৱসটিতো সংগতি ৰাখি পেলাই আমি ভাবিছোঁ আমাৰ বিভিন্ন কাৰ্যসূচীত আমাৰ এখন সুন্দৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশ পাব আৰু জনগোষ্ঠীয় যি আমাৰ কৃষ্টি সংস্কৃতি আছিলে সেইবিলাকৰ আমাৰ কাৰ্যসূচী প্ৰকাশ পাব। আৰু এইবাৰ আমাৰ অনুষ্ঠানটোত আমাৰ ভাল লাগিছে। আমাৰ সন্মানীয় চাবুৱা অঞ্চলৰ চাবুৱা সমষ্টিৰ সন্মানীয় বিধায়ক পুনাখন বৰুৱা ডাঙৰীয়া আমাৰ সমিতিখনৰ সভাপতি হয় আৰু এখন পূৰ্ণাংগ ধুনীয়াকৈ মাছটো আমাৰ বাৰেবৰণীয়া আমাৰ এখন দুটা দিনৰ আমাৰ কাৰ্যসূচী সফল ৰূপায়ণৰ বুলি আশা ৰাখিলোঁ। আমি বাকী কথাখিনি আগবঢ়াবলৈ আমাৰ বৰ্তমানৰ সন্মানীয় সভাপতি অৰ্থাৎ আমাৰ চাবুৱা সমষ্টিৰ বিধায়ক পুনাখন বৰুৱাক আগবাঢ়িব। নমস্কাৰ, সকলোকে আদৰণি জনাইছোঁ। আজি চাবুৱাৰ সাংবাদিক বন্ধুসকলক সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, মটক মহিলা পৰিষদ, সদৌ অসম মটক ছাত্ৰ সন্থা, মটক সাহিত্য পৰিষদ, মটক ৰাজবংশ উন্নয়ন সমিতিকে ধৰি চেতিয়া গাঁওবাসীৰ আতিথ্যত এইবাৰ মটক ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস অহা 24 আৰু 25 তাৰিখে চেতিয়াগাঁও সূৰ্যোদয় সংঘৰ খেলপথাৰত আয়োজন কৰিব বিচৰা হৈছে। আৰু আপোনালোকে জানে যে এই দিৱসটি অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ উদ্যোগত প্ৰতি বছৰে উদযাপন কৰা হয়। 2017 চনৰ পৰা এই দিৱস আনুষ্ঠানিকভাৱে উদযাপন কৰা হৈছে আৰু 2019 চনৰ পৰা চৰকাৰীভাৱে এই দিৱস উদযাপন কৰা হয়। আপোনালোকে এইটো জানে যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক 2017 চনত এই বঁটাৰে সন্মানিত কৰা হৈছিল। আৰু তাৰ লগতে এসময়ৰ BDC প্ৰধান হাগ্ৰামৰ মহিলাৰীকো এগৰাকী জনজাতীয় নেতা, জনজাতীয় শাসক হিচাপে এই বঁটাৰে সন্মানিত কৰা হৈছিল। অন্যহাতে মটক জনগোষ্ঠীৰ অন্য এজন বিশিষ্ট বুদ্ধিজীৱী সাহিত্যিক সুশীল কুমাৰ গগৈ ডাঙৰীয়াকো এই বঁটাৰে সন্মানিত কৰা হৈছিল। আগন্তুক সময়খিনিত এজন উপযুক্ত লোকে, এজন গুণী ব্যক্তিয়ে এই বঁটাৰে সন্মানিত হ'ব। আমি সকলো জানো যে 1228 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফা যেতিয়া সম্ৰাটখণ্ডত প্ৰৱেশ কৰিছিল, তেতিয়া তেখেত সেই যি খণ্ডত তেওঁ প্ৰৱেশ কৰিছিল তেতিয়া এই খণ্ডত মটক মৰাণৰ ৰজা বড়োচাই শাসন কৰি আছিল। পৰৱৰ্তী সময়ত মটক ৰাজ্য আহোম ৰাজ্যৰ সৈতে বিলীন হৈছিল। দীৰ্ঘদিনৰ পিছত আমাৰ নিজৰ মাজত এটা খামখেয়ালি হৈছিল, মৰমীয়াল বিদ্ৰোহ হৈছিল আৰু বিদ্ৰোহৰ পৰিণতিত পৰৱৰ্তী সময়ত মটক ৰাজ্য পুনৰ প্ৰাণ পাই উঠিছিল আৰু সোমৰাট খণ্ডত বা তিনিচুকীয়া, ডিব্ৰুগড় বা এই খণ্ডত এটা বৃহত্তৰ অঞ্চলত মটক ৰাজ্য প্ৰতিষ্ঠা হৈছিল। মটক ৰাজ্যৰ ৰজা হিচাপে স্বৰ্গদেউ সৰ্বানন্দ সিংহ অধিষ্ঠিত হৈছিল আৰু তেখেতৰ দিনতে মটক ৰাজ্যই বিস্তাৰিত ৰূপ পাইছিল, সুশাসন প্ৰতিষ্ঠা হৈছিল। গতিকে সেই মহান ৰজাজনক, মহান স্বৰ্গদেউজনক স্মৰণ কৰিবৰ কাৰণে মটক জনগোষ্ঠীয় সমাজ বুলিয়েই নহয়, মটক ৰাজ্যৰ সকলো অধিবাসীয়ে অধিক আগ্ৰহে অপেক্ষা কৰি থাকে। গতিকে সেই আগ্ৰহক সন্মান জনাই এইবাৰ চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত চেতিয়া গাঁৱত অহা 24 আৰু 25 মে তাৰিখে এই দিৱস দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিব বিচৰা হৈছে। ইতিমধ্যে এই কাৰ্যসূচীলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, যিহেতু চৰকাৰ উদ্যোগতে হৈছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াত নিমন্ত্ৰণ জনোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ মাননীয় মন্ত্ৰী অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সৈতে যোগাযোগ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে আমাৰ যোগাযোগ হৈছে আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মাননীয় মন্ত্ৰী বিমল বৰুৱা ডাঙৰীয়াৰ লগতো এই বিষয়ে আমি কথা বতৰা পাতি আছোঁ। আৰু আমি আশা কৰিম যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া,
বিমল বৰা ডাঙৰীয়াকে ধৰি অসম চৰকাৰৰ মাননীয় মন্ত্ৰীসকল, বিধায়কসকল ইয়াত উপস্থিত হ'ব। আৰু একে সময়তে এই বিষয়টোক অধিক তাত্ত্বিকভাৱে আগবঢ়াই নিবৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এটা বিষয়ৰ ওপৰত মটক ৰাজ্যৰ ৰজা সৰ্বানন্দ সিংহক বিষয়বস্তু কৰি এটা বিষয়ৰ ওপৰত বক্তৃতা দিবৰ কাৰণে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ডক্টৰ চন্দন শৰ্মাক নিমন্ত্ৰণ জনোৱা হৈছে। বাৰেৰহণীয়া এটা সাংস্কৃতিক শোভাযাত্ৰা থাকিব। আৰু একেদিনাই মটক সাহিত্য সাহিত্য পৰিষদৰ পুঁজিৰে নিৰ্মিত ডুমডুমনি টিলাত নিৰ্মাণ কৰা আমাৰ ৰজাজনৰ প্ৰতিমূৰ্তি সেইদিনা উন্মোচন কৰাৰ কথা। আৰু লগতে আমাৰ জনগোষ্ঠীয় যিখিনি কৃষ্টি আছে, পৰম্পৰা আছে, বিশেষকৈ গছতলৰ বিহু, আমাৰ খেৰী বা অন্যান্য আমাৰ যি কৃষ্টি সংস্কৃতি আছে, সেইখিনি ইয়াত সেইদিনা প্ৰদৰ্শিত হ'ব। গতিকে আমি সদৌতি ৰাইজৰ সহায় সহযোগিতা দিয়াৰ পৰামৰ্শ আৰু উপস্থিতি আপোনালোকৰ জৰিয়তে আন্তৰিকতাৰে কামনা কৰিছোঁ।